শুভ আবেলি বন্ধু বান্ধৱীসকল আজি মই মানে ফেচবুকত লাগিবলৈ অকণ সময় পোৱা নাই একো পোষ্ট দিবলৈ সময় পোৱা নাই আজি দুপৰীয়া সাজত অকণমান সজনা ৰান্ধিছিলোঁ সৰিয়হ নিদিয়াকৈ তাকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই ভিডিঅ'টোকে আজি দিম আৰু আপোনালোকলৈ আগবঢ়াই প্ৰথমতে সজনাখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ লগতে দীঘল দীঘলকৈ আলু কাটি লৈছোঁ এইখিনি ধুনীয়াকৈ গোটাই ল'লোঁ তাৰপাছতে এইফালে গোটাই লৈছোঁ বিলাহী দুটা অকণমান মিডিয়াম চাইজৰ জলকীয়া আদা নহৰু আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ ডাঙৰকৈ পিঁয়াজটো মানে সৰহকৈ ল'ব তেতিয়া খাবলৈ বেছি ভাল হয় তাৰপাছত এইফালে গেছতে মই ক'লা বগা কেৰাহীখন পাতি ল'লোঁ আৰু গৰম হ'বলৈ দি তেল দি দিছোঁ তেল বহুত বেছি নালাগে অকণমান হ'লে হ'ব প্ৰথমতে দুবাৰমান দিব লাগিব আৰু তেল এতিয়া আদা নহৰু পিঁয়াজ আৰু জলকীয়াখিনি প্ৰথমতে অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এতিয়া এইখিনি ভাজি থাকোঁতে ৰংটো সলনি হ'ল আৰু ইয়াতে এতিয়া কাটি লোৱা যিখিনি বিলাহী আছিলে বিলাহীখিনি দি পেলাই আকৌ ধুনীয়াকৈ বিলাহীখিনি একদম গলি যোৱালৈকে আকৌ এনেকৈ লৰাই লৰাই ভাজি পেলাম এতিয়া গোটেইখিনি বস্তু ধুনীয়াকৈ ভজাৰ পাছতে এনেকৈ কাঁহী এখনত মেলি দিছোঁ আৰু ঠাণ্ডা হ'বলৈ দিছোঁ এইফালে কাঁহীখনত আকৌ অকণমান তেল দিম আৰু তেলটো গৰম হোৱাৰ লগে লগে তাতে এতিয়া যিখিনি চাজিনা আৰু আলু কাটি দিছিলোঁ সেইখিনি দি পেলাই ধুনীয়াকৈ সিজি যোৱালৈকে লৰাই কৰি ভাজি ল'ম ইয়াতে হালধি আৰু নিমখো দিম এতিয়া গোটেইখিনি ধুনীয়াকৈ এনেকৈ লৰাই কৰি মিলাই ল'ম তাৰপিছত ঢাকোন দি পেলাই ধুনীয়াকৈ সিজিবলৈ দিম এয়া ধুনীয়াকৈ সিজি গ'ল তাৰপিছতে এইখিনি কাঢ়ি ল'ম কাঢ়ি পেলাই কাঢ়ীখনতে কেইটামান পাঁচফোৰণ দিম আপোনালোকে অকল গোটা জিৰা দিব পাৰে দেই তাৰপিছত তেজপাত এখিলা দি দিছোঁ দি পেলাই এইখিনি ধুনীয়াকৈ ফুটাৰ লগে লগে এইপিনে এয়া বিলাহী পেষ্টটো বনাই থৈছিলোঁ নহয় সেই পেষ্টখিনি দি দিম পেষ্টখিনি অকণমান সময় ধুনীয়াকৈ লৰাই লৰাই ভাজিলোঁ কম জুইত ভাজিব খালি দেই সেইটো মনত ৰাখিব নহ'লে লাগি ধৰিব তাতে এতিয়া অকণমান গৰম মছলা অকণমান কাশ্মীৰী ৰেড চিলি ৰংটো ধুনীয়া হ'বৰ কাৰণে অকণমান চিকেন মছলা দিছোঁ লগতে অকণমান জিৰা গুড়ি দিলোঁ আৰু দি পেলাই ধুনীয়াকৈ আকৌ অকণমান সময় ভাজি ল'ম একদম জুইটো কম থৈছোঁ মানে বেছিকৈ থ'ব নোৱাৰি লাহেকৈ লাগি ধৰিব যে সেইকাৰণে তাৰপিছত এয়া যেতিয়া অকণমান লৰাই লৰাই এনেকৈ ধুনীয়াকৈ ভাজি হৈ গ'ল তেতিয়া আৰু ইয়াতে সেই পেষ্টখিনি পিহি লোৱা মিক্সি বাতিটো আৰু খালি পেলাই সেই পানীখিনি ইয়াতে দি দিলোঁ আকৌ ইয়াত ধুনীয়াকৈ এনেকৈ অকণমান সময় লৰাই কৰি ভাজি ল'ম সজনাখিনি ভাজোঁতে যিহেতুকে মই নিমখ দিছোঁলে গতিকে ইয়াত মাত্ৰ এই পেষ্টকণৰ আন্দাজত অকণমান নিমখ দিছোঁ এতিয়া ইয়াতে এই ভাজি ৰখা যিখিনি আলু আৰু সজনা আছিলে সেইখিনি দি দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ মিলাই পেলাম এনেকৈ মিলাই পেলাই প্ৰায় 5-10 মিনিটমান সময় কম ফ্লেমত ইয়াত এনেকৈ মিলি যাবলৈ দিম তাৰ আগতে ইয়াত আৰু অকণমান পানী দিম এতিয়া এই পানীকণৰ সৈতে ধুনীয়াকৈ মিলাই পেলাম তাৰপাছতে ঢাকোন দি পেলাই 5-10 মিনিটমান কম জুইত সিজিবলৈ দিম এতিয়া 5-10 মিনিটৰ পাছত ধুনীয়াকৈ লৰাই চাইছোঁ মানে উদঙাই চাইছোঁ মোৰ ভাজিখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া এই ভাজিখন খাব পৰা হৈ গ'ল ইয়াত আৰু বহুত বেছি কিবা কিবি দিব নালাগে ধুনীয়াকৈ ভাজিখন ৰেডি হৈ গৈছে এতিয়া ভাজিখন আপোনালোকক মই সজাই পেলাই দেখুৱাইছোঁ ভাজিখন দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ভাল লাগে সৰিয়হ নিদিয়াকৈও সজনা ভাজি এনেকৈ বনাই খাই বহুত বেছি ভাল লাগে এইখন ভাজি আপোনালোকে ৰুটি বা ভাতৰ লগত দুইটাৰ লগতে খাব পাৰিব ভিডিঅ'টো আগবঢ়াই দিলোঁ কেনেকুৱা লাগিলে এবাৰ জনাব লগত তেনেকৈ খাই চাবলৈ নাপাহৰিব দেই আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ জনাই যাব দেই